বিশালৰ বিশালতাত বিলীন হৈ বিপৰ্যস্ত বহুজন সুমিৰ কথাত ভুল গৈ সংকটত সজ্জন সুমি পলাল তাৰ্কিক লুকাল থেৰু চিগা বেঙেনাৰ দখা ফুল বহু গণ্যমান্যৰ আপোনালোকে গম পাইছে অসমত ট্ৰেডিঙৰ ট্ৰেন্ডিং চলি আছে আৰু যেনেকে আমাৰ অসমলৈ এপ আহিছিল YBY তাৰপৰা বক্সিং বিগ বিগুল এনেকৈ বহুত মানে এপ আহিছে যিবোৰ এপে আমাৰ বহুত সংখ্যক মানুহৰ পৰা পইচা লুটি লৈ গ'ল যাৰ ফলত আজি মানুহবোৰৰ হাহাকাৰ সৃষ্টি হৈছে কিয় কাৰণ তেওঁলোকে গোটৰ পৰা লোন লৈছিল তেনেকৈ জোৰ তৰ পৰা ধাৰ লৈ তাত লগাইছিল যাৰ ফলত তেওঁলোকে এতিয়া বহুত ভুক্তভোগী হৈ আছে সেইকাৰণে বা ঠিক তেনেকৈ এতিয়া চলি আছে অসমত নীলা শিয়ালৰ সাধুটো নিশ্চয় আপোনালোকৰ মনত আছে এজাক বৰষুণতেই ৰজাৰূপী নীলা শিয়ালৰ যি গতি হৈছিল একেই গতি আজি প্ৰবঞ্চক সুমি বৰা আৰু ফটোগ্ৰাফাৰ তাৰ্কিকৰ চুৰৰ দৰে চুং খলাই খলাই পলাই ফুৰিছে এই দুই মহাপ্ৰবঞ্চকে দুয়োকে বিচাৰি গুৱাহাটীৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযান সাতগাঁৱৰ হিলভিউ এপাৰ্টমেণ্টকে ধৰি বিভিন্ন স্থানত চলিল অভিযান পিছে চতুৰ সুমিক বিচাৰি পোৱা নাই এতিয়াও ঠিক তেনেদৰে 22 বছৰীয়া এজন যুৱক দেখাত আপোনালোকে দেখিছে ক্ষীণ একদম নৰ্মেল মানুহ নিচিনা কিন্তু তাৰ ব্ৰেইনটো বেলেগ টাইপৰ আৰু সেইজন বিশাল ফুকনে লাখ লাখ মানুহৰ পৰা পইচা লুটি লৈ গৈছে যাৰ ফলত তেওঁলোকৰ বহুতো কোম্পানী আছে আৰু ফ্লেট আছে আপোনালোকে গম পাইছে নিউজবোৰত মই বিশেষকৈ ক'বলৈ প্ৰয়োজন নাই 22 বছৰীয়া এজন যুৱক তেখেতৰ লগত আছে আমাৰ অভিনেত্ৰী সুমি বৰা আৰু তেখেতৰ বিয়া দেখিছিলে বিয়া কেনেকৈ উদযাপন কৰিছিল সেইখিনি টকাই তেখেতে সংগ্ৰহ কৰিছিল বহুত টকাতে সংগ্ৰহ কৰিছিল এতিয়া তেখেত এতিয়া নাই এতিয়া পলাই আছে সুমি বৰা আৰু বিশেষকৈ কি ক'ম এনেকৈ মানুহৰ পৰা পইচা লুটি আৰু বহুত অভিনেতা আছে আৰু শিল্পী জড়িত হৈ আছে নিউজত পোৱা মতে কৈছোঁ দেই আৰু কোনোবাই কিবা এটা পইচা খোজা আগত আপোনালোকে নিজেই ভাবিব লাগে কোনোবাৰ পৰা এফিডেভিট যেনেকৈ আনিলেই হৈ গ'ল মই যে ইমান টকা আপোনালোকক ঘূৰাই দিম অ'কে 2 মাহত ঘূৰাই দিম কিন্তু আপোনালোকে ভাবিব সি পকেটৰ পইচা কেতিয়াও নিদিয়ে পকেটৰ পৰা কেতিয়াও পইচা নিদিয়ে সি মানুহৰ পৰা সংগ্ৰহ কৰি সি এনেকুৱা কৃত্ৰিমত আনিব বস্তুবোৰ আনি সেয়া পইচাকে আপোনালোকক দিব আৰু ইমান এটা টেলেণ্ট ব্যক্তি নহয় তেখেত মানে মই মানিছোঁ মানে তেখেতক মানিছোঁ ইমান কৰোৰ টকা তেখেতৰ হাতত এতিয়া সংগ্ৰহ হৈছে তেখেতক এতিয়া ধৰিলে বাৰু আপোনালোকে গম পাইছেই আৰু আমাৰ সুমি বৰুৱাক এতিয়া পূৰা আৰক্ষীয়ে তদন্ত কৰিছে আৰু তেখেতকো অতি সোনকালে গ্ৰেপ্তাৰ কৰিব পাৰে ঠিক নাই কাৰণ তেখেতৰ লগত আৰু ব্যক্তি জড়িত আছে বহুত ব্যক্তি জড়িত হৈছে চিকিৎসকো জড়িত হৈছে বুলি শুনিছোঁ নিউজত পোৱা মতে সকিয়নি মুখ্যমন্ত্ৰী চবকে যোন এইটো কাম কৰিছে উইদাউট ৰিজাৰ্ভ বেংক পাৰ্মিশ্যন সকলো এৰেষ্ট হ'ব কোনো মই ব্যক্তিগত ট্ৰেডিঙৰ নামত বহুত টকা সংগ্ৰহ কৰি আছে বহুত ট্ৰেডিঙৰ গৰাকী আপোনালোকে দেখি আছে এতিয়া নিউজত প্ৰায় ট্ৰেডিঙৰ ওপৰতে বিশেষকৈ ট্ৰেণ্ডিং চলি আছে সকলো সেইকাৰণে আপোনালোকে সাৱধান হওক আৰু যাতে পইচা কাকো নিদিব যে খুজিলেই যে আপোনালোকে পইচা দি নিদিব ভাবিব যিকোনো ক্ষেত্ৰতে ভাবিব কাৰণ আমি পইচা ঘটাটোহে জানে কিমান কষ্ট হয় আপুনি অনুভৱ কৰিছে যে কষ্ট কৰোঁতে কিমান ডাইৰেক্ট যে আপোনালোকে ডাইৰেক্ট দি নিদিব উৰাই নিদিব পইচাটো কাৰণ কষ্ট কৰা মূল্যধনটো যেতিয়া বেলেগক দি দিব নাই যেতিয়া আমি নাপাব তেতিয়া আপোনালোকে বুজিব দুখ লাগিব তেতিয়া বা য'তে হ'লেও যিকোনো ক্ষেত্ৰতেই ডাইৰেক্ট দি নিদিব ভাবি চিন্তি যিকোনো কাম কৰিব তাকে মই আপোনালোকক অনুৰোধ কৰিছোঁ কিছুমান ইউটিউবাৰে প্ৰমোশ্যন কৰি থাকে ট্ৰেডিঙৰ কিছুমান প্ৰমোশ্যন কৰি থাকে সেইসকলক কৈছোঁ আপোনালোকে সাৱধান হওক আপোনালোকেও যাতে এনেকুৱা কাণ্ড দুনাই নকৰে যেন আজি ভিডিঅ'টো কেনেকুৱা পালে যদি ভাল লাগিছে ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব